हेलो मदलिब बिटू তুমি এটা ৰচোন মই দেটাও ছপা গম পাইছা নাই বাকি এটা কিজনকে কব শুনিছে আপুনি বিটুক স্কুলত থৈ আহগে যাওক কি বিটুক স্কুলত থৈ আহগে মই তাক উলিয়াই কৰি থৈ দিছো নাই মই নোৱাৰিম নহয় আজি যাওক আপুনি নাই আজি মই কোনো কাৰণে নোৱাৰো কাৰণ সাইডলে আজি মোৰ অফিচাৰ যাব ছাৰ যাব ইঞ্জিনিয়াৰ ছাৰ যাব সুপাৰিনটেণ্ডেণ্ট যাব মইতো তোমাক কালিয়ে কৈছিলো দেখোন ময়ো নোৱাৰিম নহয় মোৰো স্কুল আছে দৌৰাদৌৰিকে কামকেইটা কৰি স্কুললৈ যাব লাগিব আপুনি থৈ আহগে যাওক কোনো কাৰণত নহব তুমি তেনেকে ক'লে নহব ন তুমি কথাবিলাক কিয় বুজি নোপোৱা কালি ভাত খোৱা টেবুলত মই তোমাক কি কৈছিলো কাইলে সাইডলে মানুহ যাব গতিকে মই সোনকালে যাব লাগিব তোমাক দেখোন মই কালি কৈ থৈছো ক'লেও ৰ'বচোন সেই ৰাতিপুৱা গোটেই ঘৰৰ কাম বন কৰি মেলি ওলাওঁতে দেৰি হয় নহয় এতিয়া স্কুলো সোনকালে পাবগে লাগে সেইকাৰণে আপুনি থৈ পিনে অফিচলৈ যাবগে এৰা তোমাক কথাটো কওঁ শুনাচোন তুমি এটা দিন ছুটি লোৱাচোন মোৰ কাৰণে মইতো তোমাৰ কাৰণে বহুত চেক্ৰিফাইচ কৰো বহুত মিছা কথা কৈ পেলাই ঘৰত থাকো ল'ৰাটোৰ লগত গম পাইছা নাই তুমি এটা দিন চেক্ৰিফাইচ কৰাচোন কালি ছাৰহঁত যাব যদি ছাৰহঁতে গৈ মোক ছাইডত নাপায় সদায়তো ছাৰহঁত নাযায় মোক কি বুলি ক'ব কচোন মোৰ তুমি আপুনি কি কথা কৈছে হে মইতো স্কুল যাব লাগিব ঘৰৰ ইমান সময় কাম বন কৰি মেলি আকৌ মই তাক স্কুললৈ লৈ যাওঁ আপুনি কি কথা কৈছে আপুনি একেবাৰে তাক উলিয়াই লৈ যাব নোৱাৰে জানো তুমি কিয় তেনেকে আহিছিলা এইখিনি কথাকেতো মই তোমাক কালি কৈছিলো যে মই কাইলে সাইডলৈ যাম তুমি ঘৰত থাকিবা তেতিয়া তুমি একো মুখে নামাতিলা হ'ব বুলি ক'লা আকৌ এতিয়া তুমি আকৌ এইটো কি বাহানা বুলি আছা সেই ৰাতিপুৱা কামখিনি কৰোঁতে মোৰ দেৰি হৈ গৈছেগে সেইকাৰণে ৰাতিপুৱা ইমানখিনি কাম মই কৰিব নালাগে মনে মান থাকা তুমি বৰ বেছি কথা কোৱা তুমি এটা দিন মোক ফাক দিব নোৱাৰা তোমাৰ কাৰণে মই গোটেইখিনি সময় দিওঁ তুমি আজি মোক ফাক দিয়া অন্তত অফিচাৰ যাব আপুনি যি কৰে কৰক থলা থকে নথলে নাই মই একো কৰিব নোৱাৰো কি আচৰিত এই কথাবিলাক বুজি পাই নাপাইছো মই আপোনাক কৈছো নহয় মই আজি নোৱাৰো বুলি কৈছো নোৱাৰো নহয় তুমি আজি পাৰিব লাগিব শুনাচোন তুমিও চাকৰি কৰা ময়ো চাকৰি কৰোঁ মোৰ চাকৰিটো ছাইডৰ চাকৰি এই ইঞ্জিনিয়াৰ আমাৰ অৱশ্যেহঁত সদায় নাযায় বছৰত 6 মাহৰ মূৰত কেতিয়াবা যায় আজি যোৱা কথা কৈছে যদি আজি মই তাত প্ৰেজেণ্ট নাথাকো কেনেকুৱা কথা হ'ব পাৰে কচোন তুমি মই নোৱাৰো বুলি কৈছো নহয় সেই ৰাতিপুৱাৰ পৰা গোটেই কামবিলাক কৰি এই ল'ৰা ছোৱালী স্কুললৈ ওলোৱা টিফিন চিফিন বনোৱা কানি কাপোৰ ধোৱা কিমানখিনি কাম কৰিব লাগে তাৰ উপৰি আকৌ তাক মই কেনেকৈ থওঁগে নিজেতো স্কুল যাবই লাগিব আৰু সদায় দেৰি কৰিলে মোক হেডমাষ্টাৰ গালি নাপাৰিব বাৰু কওকচোন মই সকলোবোৰ কথা বুজি পাইছো মই কি তোমাক সহায় কৰি নিদো নেকি কোৱাচোন এই কাম বনত সহায় কৰি নিদো নেকি কোৱাচোন দিওঁ নে কোৱাচোন তোমাক পাহৰি যোৱা নহয় আজি ইমান এটা মানে দিন নহয় আজি যদি মই নেযাওঁ নহয় ছাইডত বহুত খেলি মেলি হ'ব আমাৰ অফিচৰ চাকৰি নহয় মোৰ ছাইডৰ চাকৰি ছাইডত যদি আজি নেযাওঁ নহয় এই মাটি কটা এই গাড়ী আহিব JCB আহিব ছাৰে সেইবিলাক চাৰ্টিফাই কৰিব লাগিব মই তাত থাকিব লাগিব মানুহটো মই তাৰ ইনচাৰ্জ হৈ যদি মই তাত নাথাকো কিমান বেয়া কথা হ'ব কোৱাচোন মুঠতে মই আজি নোৱাৰো মোৰ কষ্টটো আপুনি বুজি পাওকচোন আপুনিও চাকৰি কৰে ময়ো চাকৰি কৰোঁ তথাপিতো মোৰ কষ্টটো বুজি পাওক আপুনি নহয় আজি তুমি ঘৰত থাকিব লাগিব নহবা কিবা এটা ব্যৱস্থা কৰা আজি মই কোনো কাৰণে থাকিব নোৱাৰো তাক মই স্কুল নিব নোৱাৰো যি কৰে কৰক তেতিয়াহ'লে মই নোৱাৰো বুলি কৈছো নোৱাৰো তুমি কিয় নোৱাৰো বুলি কৈছা ল'ৰাটো তুমি এটা দিন নিয়া এদিন নিয়া বাকী কিন্তু মই কৰোঁ দেখোন আপুনি অনা নিয়াটোহে কৰে এইখিনি ঘৰৰ কাম কোনে কৰে গোটেই শাকপা শুকতিলে দেখোন মই কৰোঁ এই অনা নিয়া কৰাটো কি কামৰ ভিতৰত নপৰে নেকি পইণ্ট নপৰে কোৱাচোন মই যে নিওঁ 1 মাইল দূৰলৈ নিওঁ আকৌ গৈ আনো সেইটো কামৰ ভিতৰত নপৰে নেকি কোৱাচোন তেতিয়াহ'লে মই চাকৰি বাদ দিব লাগিব দেখোন তোমাৰ কথা মতে মোৰ কথা মতে চাকৰি বাদ দিব লাগিব কথা ক'বলৈ আহিছে তেতিয়াতো চাকৰি কৰিব লাগিব চৰকাৰে কি পইচা এনেই দিব নেকি আপুনি তাক থৈ পেলাই যাবগে সেই কথাটো আপুনি মানি নলয় কিয় আৰে মইতো সদায় থওঁ আজি তুমি নিয়াচোন আজি তুমি নিয়া মোৰ আজি বিশেষ অসুবিধাৰ কাৰণে মই নোৱাৰো মুঠতে আপুনি যি কৰে কৰি থাকক তাক নিলেও নিয়ক নিনিলেও নাই মুঠতে মই একো কৰিব নোৱাৰো আইমণি বিটু তুমি স্কুল যাব নালাগে একদম স্কুল যাব নালাগে কিয় স্কুল নাযাব তুমি ক'লে হয় কি স্কুল যাব লাগিব কেনেকৈ যাব স্কুল আপুনিও থ'ব নোৱাৰে মই থ'ব নোৱাৰো তেতিয়াহ'লে তাক স্কুলত থ'ব কোনে তুমি আজি লৈ যোৱাচোন মই নোৱাৰো বুলি কৈছো নহয় মই নোৱাৰো মুঠতে ঘৰৰ কাম বন কৰি পেলাই মই তাক স্কুলত থ'ব নোৱাৰো এতিয়া আৰু আছে একাই মেডিকেল ল'বলৈ আচ্ছা তুমি থৈ আহা অনাৰ ব্যৱস্থা মই কৰিম নহয় তুমি খালি তাক থৈ আহা মই নোৱাৰো আপুনি কিয় থ'ব নোৱাৰে আপুনি যাওঁতে থৈ যাব পাৰে একেটা কথাকে মই কিমান বাৰে বাৰে কৈ আছো হেৰা তুমি মোৰ লগত কি জেদ কৰিছা নেকি বাৰু নাই কৰা মই জেদ তেতিয়াহ'লে আপুনিহে কৰিছে মোৰ লগত জেদ মই জেদ কৰিছো তাক থৈ অহা অনাৰ ব্যৱস্থা মই কৰিম বুলি কৈছো নহয় মই নোৱাৰো বুলি কৈছো নহয় নোৱাৰো তুমি মোৰটো খাই দিছা নোৱাৰো তুমি এদিন পাৰাচোন এদিন পাৰা
বাদ বাকী মই চম্ভালি ল'ম তুমি তাক আজি থৈ আহা অনা ব্যৱস্থা কেনেকৈ কৰিব লাগে মই সেইটো কৰিম মই ঘৰৰ কাম বন কৰি মুঠতে তাক থবকে নোৱাৰো তাক স্কুলত গ'লে মোৰ কিমান সময় যাব বাৰু এদিন ঘৰৰ কাম বন অকণমান দেৰিকৈ কৰিলেও হ'ব তুমি যোৱাচোন তাক থৈ আহা স্কুলখন ক্ষতি কৰিব নালাগে তাৰ মই চাকৰিয়ে নকৰোঁ সঁচাই নকৰা নকৰোঁ তুমি কি কথা ক'বলৈ লৈছা তুমি তাক থৈ আহাগৈচোন যোৱা যোৱা নকৰোঁ মই চাকৰি নকৰোঁ তাকো নথওঁ যাওক আপুনি হয় নেকি ঠিক আছে তেতিয়াহ'লে তুমি চাকৰিটো কৰিব নালাগে আজি মই অফিচত গৈ মই ৰিজাইন দি আহিম ঠিক আছে কথা বুজি নাপায় এটা দিন চেক্ৰিফাইচ কৰিব নোৱাৰে আজি মোৰ চাইটত কাম আছে কাৰণে মই কৈছোঁ ল'ৰাটোক থৈ আহক অনা ব্যৱস্থা মই কৰিম নহয় যি কৰে কৰক যাওক ল'ৰাটো থ'ব নোৱাৰে এনেকুৱা মানুহ মোৰ লগত জেদ কৰি থাকে মানে কৈছোঁ নহয় কি ক'ম আৰু ভাষা নাই ক'বলৈ কিমান বুজাম খালি মুখখনে ফেও ফেও কৰি আহিব একদম মানে হেৰি আপুনি গেটৰ সন্মুখত গৈ মানুহক শুনাই শুনাই গালি পাৰি নাথাকিব নিজে কামটোতো কৰিব নোৱাৰে এতিয়া আকৌ গালি পাৰি আছেগে গেটৰ সন্মুখত ল'ৰাটো থবলৈ গ'লে কি ক্ষতিটো হয় কথা ক'বলৈ আহিছে মানুহক শুনাই শুনাই গালি পাৰিছে চা মুখখন চোৱা ভাজটো চোৱা কি ক'ম কি নক'ম এটা দিন ল'ৰাটোক থৈ আহিব নোৱাৰে এই সৰু অৱস্থাখিনি যে মই অনা নিয়া কৰিলোঁ সেইখিনি কৰিবলৈকে গ'ল সেইখিনি পাহৰিলে চালা কম নহয় এই তিৰোতা জাতবিলাক চালা হেৰি আপুনি কাক ধৰি গালি পাৰিছে তিৰোতা জাতিটোক ধৰিলেগে এতিয়া তিৰোতা জাতিটো ধৰোতেহে আপোনাৰ গা হাত পৰিছে তেনেকে গালি নাপাৰিব কিন্তু কৈ দিছো হেৰা মই সব তিৰোতাকে কোৱা নাই তোমাৰ নিচিনা তিৰোতাবিলাককে কৈছো মই তাৰ সুখ দুখ বুজি নোপোৱা খালি ঘৰত কৰি থাকিব পাৰিলে ভাল আৰু নিজক ছোৱালীৰ দৰে উলিয়াই দিব লাগে ফুৰি থাকক কথা ক'বলৈ আহিছে একদম মনে মনে থাকক একটা কথা নক'ব একদম কথা ক'লে কৈ দিছো আজি মা তোমালোকে কাজিয়া কৰি থাকিলে মোৰ ভৱিষ্যত কি হ'ব ল'ৰাটোৱে কি কৰে বঢ়িয়া ঠিকে বিটু তুমি ঠিক কথাই কৈছা আমি এনেদৰে কাজিয়া কৰি থাকিলে দেখোন তোমাৰ ভৱিষ্যতটো অন্ধকাৰ হৈ যাব শুনিছে বিটুৱে কি ক'লে বাৰু আপুনি শুনিলে নে শুনা পাইছোঁ সি আজি আমাক ভাল শিক্ষা দিলে আমাৰ কাজিয়া পেচালৰ মাজত সি যে এই কথাষাৰ ক'লে মই ভবাই নাছিলোঁ সি কি উপলব্ধ কৰিছে বাৰু কোৱাচোন হয় দিয়ক আমি যদি এনেকৈ থাকোঁ তাৰ ভৱিষ্যতটো অন্ধকাৰ হৈ যাব আজিৰ পৰা আমি দুইটাৰ দুখবিলাক বুজি পাব লাগিব গম পাইছেনে হয় দিয়া আইমণি আমি বৰ ভুল কৰি আছিলোঁ আমাৰ দুটাৰ মাজত যে বুজাবুজি নোহোৱাৰ কাৰণে আমাৰ এইবিলাক হৈ আছে গতিকে আমি তাৰ ব্যৱস্থা আমি দুয়োটাই কৰিব লাগিব হয়নে নহয় কোৱাচোন হয় আমি আজিৰ পৰা দুয়োটাই মিলি জুলি তাক থোৱাৰ ব্যৱস্থা কৰিব লাগিব নিশ্চয় বিটু তই চিন্তা নকৰিবি তোৰ কাৰণে আমি দুইজনে আমি চেক্ৰিফাইচ কৰিম আৰু আমি কেতিয়াও কাজিয়া নকৰোঁ দেই হ'বনে কাজিয়া নকৰোঁ গতিকে নিশ্চিন্ত মনত তুমি পঢ়া তুমি ভাল মানুহ হ'ব লাগিব হ'বনে থেংক ইউ